তো হে গাইজ আজি মই ফাইনেলি আপোনালোকক এটা নামঘৰ লৈ যাম। আমাৰ গুৰুজনাৰ নামঘৰ শংকৰ এটা নামঘৰ আৰু নামঘৰটো স্থাপিত হোৱা 25-30 বছৰ ওপৰত হৈ গ'ল আৰু নামঘৰটো আজি 12 বছৰ ওপৰত হৈ গ'ল। এগছ চাকি এডাল ধূপ জ্বলা নাই, কিয় কাৰণ জ্বলা নাই আৰু কি নামঘৰটো কোনে বনাইছিল আৰু নামঘৰটো ক'ত নামঘৰটো আছে, এইবোৰ কথা সকলোবোৰ আপোনালোকক এই ভিডিঅ'টোত পাব। তো হাই হেল্ল' নমস্কাৰ গাইজ, অসম ডেন ইউটিউব চেনেল আপোনালোকক আন এটা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰা যাওক আৰু ভিডিঅ'টো বুম হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাওক, আপোনালোকৰ গাৰ নোম খি উঠিব আৰু নামঘৰটোৰ হালত দেখিলে আপোনালোকৰ বহুত কষ্ট পাব। আৰু মই বৰ্তমান নিজে নামঘৰটো দেখাৰ পিছত মানে বহুত বেয়া লাগিলে আৰু নামঘৰটোৰ কাহিনী বহুত আপোনালোকক ক'বলৈ আছে। তো বলক, তো এই নামঘৰটো আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে। এই নামঘৰটো এটা ৰেলৱে ষ্টেচনৰ ওচৰতে আছে, ৰেল ষ্টেচন বদৌপুৰ, য'ত বদৌপুৰ ৰেল ষ্টেচন আৰু বৰাক উপত্যকাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ বদৌপুৰ সমষ্টিত এই নামঘৰটো আছে। আৰু নামঘৰটোৰ ওচৰত মই এটা বৰ্তমান উপস্থিত হৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। সকলো কথা আপোনালোকে ভিডিঅ'টোত পাব। আপোনালোকে দেখিবলৈ পাইছে এইটো নামঘৰ। এখন গেটখন এনেকুৱা লাগিছে যে আজি 25-30 বছৰ আগত বনা আৰু বনা হয়, কিন্তু এইটো আজিলৈকে কোনো ৰিপেয়াৰিং হোৱা নাই। এইটো আপোনাৰ তলাটো চাব পাৰে, তলাৰ পৰা পানী ওলাইছে চাওক, এইটো তলা হয়, তলাটো গেট বাউণ্ডাৰী। আৰু এইটো নামঘৰলৈ সোমাবলৈ হ'লে আমি এইফালে সোমাব নোৱাৰোঁ, এইফালে জংঘল ভাঙি যাব লাগিব। আপোনালোকক দেখাই আছোঁ ৰ'ব, এইফালে জংঘল ভাঙি যাব লাগিব এইটো নামঘৰলৈ গ'লে মানে। তো আপোনালোকক এইটো জংঘল ভাঙি এইটো ৱাল পাৰ হৈ যাব লাগিব। তো আপোনালোকক এই নামঘৰটোৰ বিষয়ে বহুত কিছু ক'বলৈ আছে। এইফালে আমি ৱাল ভাঙি এইফালে আহিবলগীয়া হৈছে আৰু এইটো নামঘৰ চাওক, এইটো এটা নামঘৰ আপোনালোকে দেখিবলৈ পাইছে, সেইটো দেখিবলৈ পাইছে খৰাই এখন বনাই আছে আগত, এইটো নামঘৰৰ পৰিস্থিতি এনেকুৱা অৱস্থা। এইটো ৰাস্তা পদূলি চাওক, মানুহ আহিব, ছাগলী গৰু অহাৰ ৰাস্তা পদূলি ইয়াতকৈ ঠিক আছে। মই এই নামঘৰৰ কথা আপোনালোকক এটা কথা কৈ লওঁ, মই যেতিয়া 2015 চনত মেট্ৰিক দিছিলোঁ, মেট্ৰিক দিওঁতে মানে মই এই নামঘৰটোলৈ আহিছিলোঁ, য'ত মোৰ ইয়াৰ পৰা অকণমান দূৰত এটা কোৱাৰ্টাৰ আছিল, য'ত কোৱাৰ্টাৰত মই পঢ়া শুনা কৰিছিলোঁ। এই কোৱাৰ্টাৰত মই এইটোত পৰীক্ষা দিবলৈ মেট্ৰিকৰ এক্সাম 2015 চনত দিছিলোঁ। মই 15 চনত দিয়াৰ পিছত দিবলৈ আহোঁতে মানে এইটো নামঘৰত মই এডাল ধূপ আৰু এডাল চাকি লৈ পেলাই আহিছিলোঁ। আৰু যি পৰিস্থিতি দেখিলোঁ, যেতিয়া মই অকণমান সৰু আছিলোঁ, যি পৰিস্থিতি দেখিলোঁ, এইখন গেটতে আপোনালোকে দেখিবলৈ পাইছে যে এইফালৰ গেটখন, এইফালে পাৰ হ'ব নোৱাৰিলোঁ মানে মই। আৰু এনেকুৱা এটা মনত দুখ লাগিল, ইয়াত ইমান জংঘল আছিল, আৰু জংঘলৰ কাৰণে এই নামঘৰটোৰ ভিতৰত সোমাই মই এডাল ধূপ দিব নোৱাৰিলোঁ। সেইটো ৱাল আপোনালোকে দেখিবলৈ পাইছে, সেই ৱালখন ভাঙিছে পিছত, আজি চাগে 3-4 বছৰমানৰ পিছত ভাঙিছে। আৰু এই নামঘৰটো এই পৰিস্থিতি আপোনালোকে চাওক, নামঘৰ এইটো নামঘৰ, কিন্তু আপোনালোকে নামঘৰটো চাওক, আজি লাগিছে যে আজি কিমান বছৰ হৈছে মানুহ অহা নাই, ইয়াত খালি জংঘল। এটা নামঘৰ এনেকুৱা পৰিস্থিতি, আমাৰ গুৰুজনে এটা নামঘৰ, য'ত আমাৰ গুৰুজনে ইমানখিনি দি থৈ গৈছে আমাক, কাৰণ আমাৰ এইখন হৈ আছে। তো এই অৱস্থা আমাৰ ইয়াত, এইটো আপোনালোকে চাব পাৰে নামঘৰৰ পৰিস্থিতি চাওক। মানুহৰ নামঘৰৰ পিছফালে আগফালে থাকে ধুনীয়া ধুনীয়া ফুলৰ গছ, ধুনীয়া ধুনীয়া ঠাই থাকে। আমাৰ এইটো নামঘৰৰ পৰিস্থিতি এইটো, ইয়াত ইমান ধুনীয়া ধুনীয়া নামঘৰত এইবোৰ ধুনীয়া ধুনীয়া ফুল গছ আপোনালোকে দেখিবলৈ পাইছে, এইফালে ফুল গছ, ধুনীয়া ধুনীয়া ফুল গছ চাওক। নামঘৰটো দেখিলে দুখ লাগে, নামঘৰটো দেখিলে বহুত দুখ লাগে। এইটো এটা নামঘৰ, কৃষ্ণ, এইটো নামঘৰটোৰ দৰ্জাখন চাওক আপোনালোকে, দৰ্জাখন চাওক, নামঘৰৰ এইখন দৰ্জা, ঠিক আছে, এইখন দৰ্জা তলা চাওক, মানে তলাটো এনেকুৱা লাগিছে আজি আমাৰ ব্ৰিটিছৰ দিনৰ তলা, কোনেও খুলিব নোৱাৰে মানে, এনেকুৱা যাদু মন্ত্ৰ তলা, ঠিক আছে। এইটো এটা নামঘৰ, আপোনালোকে নামঘৰটো দেখিবলৈ পাইছে। নামঘৰটোৰ কথা কৈ থওঁ, তাৰপিছত এইফালে চাওক, এইটো নামঘৰ, আমাৰ এইটো এটা নামঘৰ, য'ত আমাৰ নামঘৰত থাকিব লাগে এনেকৈ, ইয়াত থাকিব লাগে আমাৰ ফুল গছ, ইয়াত আছে আমাৰ ইমান ধুনীয়া ধুনীয়া আৰু দামী দামী ফুল গছ, দেখিছে আপোনালোকে ফুল গছ। কৈ থওঁ, এই নামঘৰটো স্থাপিত আপোনালোকক কৈ থৈছিলোঁ মই, মিনিমাম কৰিবলৈ গ'লে 25-30 বছৰ ওপৰত। এই নামঘৰটো 25-30 বছৰ ওপৰতে স্থাপিত কৰা নামঘৰ হয়। আৰু এই নামঘৰটো স্থাপিত কৰিছিলে বা বনাইছিলে আমাৰ দেওবাপ বোলা এজন বাপে, যিজনে ৰেলত চাকৰি কৰিছিল, আৰু ৰেলত চাকৰি কৰি এই নামঘৰটো সুন্দৰ কৰি তুলিছিলে। এইটো নামঘৰ স্থাপিত আমাৰ বৰাক উপত্যকাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট বদৌপুৰ সমষ্টিত। এই নামঘৰটো টাউনত পৰে, নামঘৰ পৰে, আৰু টাউনত আমাৰ চাব পাৰে এয়া পৰিস্থিতিবোৰ চাব পাৰে, জংঘল, মানে এইবোৰ জংঘল নহয়, এইবোৰ ডাঙৰ ডাঙৰ ফুলৰ গছ। তো আপোনালোকক কৈছিলোঁ মই, এইটো নামঘৰ বনাইছিলে আমাৰ দেওবাপ বোলা এজন বাপে, যিজন বাপৰ মৃত্যু আজি 15 বছৰ আগতে হৈ গ'ল। আৰু তাৰপিছত এই নামঘৰটো পৰিচালনা কৰিবলৈ দিছিলে আমাৰ এজন নিচিবাপ বোলা বাপ এজনক, যিজন নাম নিচিকান্ত হাজৰিকা। তেখেতক এইটো নামঘৰ পৰিচালনা কৰিবলৈ দিছিলে। তাৰপিছত পৰিচালনা কৰিলে
ক'লে যে আমাৰ দেউবাপে কৈ গৈছিলে এইটো নামঘৰ আপোনালোকে সকলোৱে মিলি পৰিচালনা কৰিব। আৰু দেউবাপ তেতিয়া মৃত্যু হ'ল, দুৰ্ঘটনাত মৃত্যু হ'ল। মৃত্যু হোৱাৰ পিছত বাপে ক'লে যে এইটো নামঘৰ আপোনালোকে সকলোৱে মিলি পেলাই চলাব লাগিব। তো আমাৰ নিচি বাপক দায়িত্ব দিয়া গ'ল। আৰু নিচি বাপে আমাৰ ডাঙৰ ডাঙৰ ফুল গছ ৰুইছে, চাব পাৰে আপোনালোকে, ডাঙৰ ডাঙৰ ফুল গছ ৰুইছে। তাৰপিছত এয়া দুখ নেদেখি আমাৰ বৰগুৰ সমষ্টিৰ বৰগুৰ ৰাইজে সভাপতিৰ লগতে আৰু সম্পাদক বহুতকেইটা মানুহ আহিছিল ইয়ালৈ। অহাৰ পিছত চেষ্টা কৰিলে, 3-4বাৰ আহিলে, সিহঁতে নিদিয়ে। 2-3 মাহ আগৰ কথা এটা কওঁ আপোনালোকক, ইয়াৰ হাবিবোৰ কাটা দেখিছে আপোনালোকে। এই হাবিবোৰ আজিৰ পৰা প্ৰায় 3 মাহৰ আগতে এনেকৈ আমাৰ বৰগুৰ ৰাইজ আহিছিল। বৰগুৰ ৰাইজে আহি পেলাই এনেকৈ জংঘলবোৰ কাটিবলৈ চেষ্টা কৰিছিল। আৰু তাৰ পাছত আমাৰ নিচিবাপে শুনা পাই নিচিবাপে মানা কৰিলে আৰু নিচিবাপে ক'লে যে আমি নিজেই কাটিম। কিন্তু আজিলৈকে নিচিবাপে কাটা নাই। আজি ইয়াত CRPFৰ এজন ভকত আহিছিল, আমাৰ বাপে চেষ্টা কৰিছিল ইয়াত ঠিক কৰিবলৈ। বাপে গছপুলি ৰুবলৈ চেষ্টা কৰিছিল, কিন্তু নিদিলে। কোনে নিদিলে? আমাৰ নিচিকান্ত হাজৰিকাই নিদিলে। নিচিকান্তই আজি 15 বছৰ পৰা কৈ আছে, নিচিকান্ত হাজৰিকাই মই ঠিক কৰিম। এয়া আপোনালোকে এটা নামঘৰ, যিটো নামঘৰ আমাৰ গুৰুজনাৰ নামঘৰ, গৌৰৱৰ নামঘৰ, যিটো শংকৰদেৱে আমাৰ পৃথিৱীত সকলোবোৰ দি থৈ গৈছে, আমাৰ অসমীয়াৰ কাৰণে সকলোবোৰ সৃষ্টি কৰি থৈ গৈছে, সেই নামঘৰ এনেকুৱা অৱস্থা দুৰ্গতি। এখেতে মানে সকলোবোৰ ঠিক কৰিব, কিন্তু ঠিক কৰিব আজি 12 বছৰ ওপৰত হৈ গ'লগৈ, এখন চাকি জ্বলা নাই, এটা নামঘৰ চাকি জ্বলা নাই। শুনক, আপোনালোকক এটা কথা ক'বলৈ বিচাৰোঁ, যোনে এইটোৰ লগত লাগি আছে বা এইটোৰ লগত কৰি আছে বা এই গুৰুজনা, মই একো পক্ষী হৈ মতা নাই, মই বেলেগ একো কৰি মতা নাই। মই খালি ক'বলৈ বিচাৰিছোঁ, এজন গুৰুজনাৰ নামঘৰ, যিজন গুৰুৱে আমাক বহুত কিছু দি থৈ গৈছে, এই গুৰুজনাৰ নামঘৰ চাকি জ্বলা নাই। সকলো কথা কৈ আছোঁ, সকলোৱে মিলি এই নামঘৰটো পৰিচালনা কৰিবলৈ চেষ্টা কৰক। কাৰণ মই এইটো কথা কিয় কাৰণে কৈছোঁ আপোনালোকক, কাৰণ এজন গুৰুজনাৰ নামঘৰ অন্ধকাৰত পৰি আছে, এটা গুৰুজনাৰ নামঘৰ অন্ধকাৰত পৰি আছে। আপোনালোকে কি কৰি আছে? কৰিম বুলি ক'লে নহ'ব। আপোনাৰ ঘৰৰ ভিতৰখন ঠিক কৰিলে নহ'ব, আপুনি বাৰীখনকো চাওক। আপোনাৰ ঘৰটো ঠিক কৰিলে নহ'ব, আপুনি অকণমান হেৰিটো চাওক। এজন গুৰুজনাৰ অন্ধকাৰত পেলাই থৈছে আপোনালোকে, সেইটো নকৰিব। এইটো নামঘৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট বদৰপুৰ সমষ্টিত নামঘৰ উপস্থিত হৈ আছে। আৰু এইটো নামঘৰৰ পৰিস্থিতি ইয়াত আমাৰ ভকত বৈষ্ণৱ যোনে যাক এইটো পৰিচালনা কৰিব দি থৈ গৈছিল, এই পৰিচালনা কৰা মানুহবোৰে ইয়াত ফুল গছ লগাইছে। কিমান ধুনীয়া এখন ঠাই দি থৈ গৈছিল, আমাৰ বাপজনাই এই নামঘৰটো দি থৈ গৈছিল, কিমান ধুনীয়া এটা নামঘৰ দি থৈ গৈছিল। আৰু নামঘৰটো মই আহিছোঁ যেতিয়া দেউবাপ দোকান আছিলে, যেতিয়া মই সৰু আছিলোঁ, তেতিয়া এইটো নামঘৰত আহিছিলোঁ। অহাৰ পিছত এতিয়া মই যেতিয়া 2015 চনত মেট্ৰিক দিবলৈ এইটো নামঘৰত এখন এডাল ধূপ আৰু এটা চাকি লৈ পেলাই আহিছিলোঁ, এপেকেট ধূপ আৰু এটা চাকি লৈ আহিছোঁ জ্বলাবৰ কাৰণে। আহি পেলাই দেখিলোঁ ইয়াত ডাঙৰ ডাঙৰ ফুল গছ লগাই থৈছে। তেনেকৈ কৰিলে নহয়। শুনক, নিজে ভিতৰখন অন্তৰখন ঠিক থাকিলে নহ'ব, অন্তৰ ঠিকৰ লগতে বাহিৰো ঠিক কৰিবলৈ চেষ্টা কৰক। কাৰণ এজন ভগৱানক অন্ধকাৰত আপোনালোকে ৰখাই থৈছে। আপোনাক পৰিচালনা কৰিবলৈ দিছে, বাৰ আপোনাৰ বৰগুৰ সমষ্টিৰ ৰাইজ আহিছে ইয়াত ঠিক কৰিবলৈ চেষ্টা কৰি আছে। মই নিজে দেখিছোঁ, কিন্তু আপোনালোকে কৰিবলৈ দিয়া নাই। মই যেতিয়া বৰাক উপত্যকাৰ বাহিৰলৈ যাওঁ, তেতিয়া প্ৰত্যেক মানুহে এটা কথা সোধে, বৰাক উপত্যকাত অসমীয়া মানুহ আছেনে? মোক এটা কথা সোধে। আৰু মই গৌৰৱ কৰি পেলাই কওঁ, আছে, বহুত আছে। যদি এতিয়া বৰ্তমান যদি মানুহে পৰিস্থিতি এইটো দেখে, বৰাক উপত্যকাত অৱশিষ্ট এনেকুৱা এটা নামঘৰ আছে, য'ত ইয়াৰ পৰা 5 কিলোমিটাৰ ভিতৰত ইমান ডাঙৰ ডাঙৰ অসমীয়া গাঁও আছে, 5 কিলোমিটাৰ গ'লেই অসমীয়া গাঁও পায়। আৰু এই ভিতৰত যদি আজি এই নামঘৰটো অন্ধকাৰত পৰি থকা হয়, কি ক'ব? আপোনালোকে কওক, কি ক'ব? চাওক, এইবোৰ নহয়, সকলোৱে মিলি পেলাই চেষ্টা কৰক এইটো ভাল কৰিবৰ কাৰণে। ফুল গছ ৰুলেই নহ'ব, ডাঙৰ ডাঙৰ ফুল গছ ৰুলেই নহ'ব। আপোনালোকে যি ডাঙৰ ডাঙৰ ফুল গছ ৰুইছে, এইবোৰ বহুত দামী ফুল গছ হয়, পইচা বহুত লাগে এইবোৰ লগত। আপোনালোকে ফুল গছবোৰ হেৰি কৰিবলৈ চেষ্টা কৰক। নিচিকান্ত হাজৰিকাই কিয় নিদিয়ে? গুৱাহাটী এজন বাপ আছিলে, CRPFত চাকৰি কৰে, এখেতো আহিছিলে, আহি পেলাই 1 মাহমানৰ আগতে এইফালে ফুল গছ ৰুবলৈ চেষ্টা কৰিছিলে, এইফালে গছ ৰুবলৈ চেষ্টা কৰিছিলে, এইফালে ধুনীয়াকৈ হাবি অকণমান কাটিছিলে। আহি পেলাই নিচিকান্ত হাজৰিকাই মানা কৰি দিলে, বোলে তেখেতে কৰিব। আৰু আজি 15 বছৰৰ পৰা 12-13 বছৰ ওপৰত হৈ গ'ল, এখন চাকি জ্বলা নাই। আৰু চাকি নজ্বলাৰ পিছত এই ফুল গছ আমাৰ নিচিকান্ত হাজৰিকাই এয়া ফুল গছ লগাই আছে, কিমান ডাঙৰ ডাঙৰ ফুল গছ। মই আপোনালোকক অনুৰোধ কৰিবলৈ বিচাৰোঁ, চাওক, এইটো নামঘৰ সজাই তুলিবলৈ আপোনালোকে চেষ্টা কৰক। য'ত বৰাক উপত্যকাৰ কৰিমগঞ্জ বদৰপুৰ সমষ্টি টাউনত যিটো নামঘৰ পৰি আছে, সেই নামঘৰটো বচাবলৈ চেষ্টা কৰক। বৰাক উপত্যকাত যিমানখিনি ভকত বৈষ্ণৱ আছে, সকলোৱে চেষ্টা কৰক এইটো নামঘৰটো সজাই তুলিবলৈ। মোৰ এটা অনুৰোধ, মই সেইটো কথা ক'বলৈ বিচাৰোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰিবলৈ নিবিচাৰোঁ। আৰু এইবোৰ নামঘৰত ইমান ধুনীয়া ধুনীয়া যি ফুল গছ লগাইছে, এইবোৰ কাটিবলৈ চেষ্টা কৰক আৰু কম দামীয়া অকণমান ফুল গছে লগাবলৈ চেষ্টা কৰক। আৰু
নামঘৰটো দেখি বেয়া লাগিছে। নামঘৰটো মই ভুমুকিয়াই চাইছোঁ, যি অৱস্থা নামঘৰৰ ভিতৰত মইতো সোমাব পৰা নাই। তো আপোনালোকক এটা অনুৰোধ কৰোঁ যে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক আৰু এইটো নামঘৰ ঠিক কৰিবলৈ চেষ্টা কৰক। মই আপোনালোকক সকলোকে এটা কথা ক'বলৈ বিচাৰোঁ লাষ্ট এইটোৱে, সকলোৱে আহক মিলিজুলি নিশ্চিতভাৱেও এইটো হেৰি কৰি লওক আৰু চেষ্টা কৰক সকলোৱে বনাবলৈ, কাৰণ আমাৰ গুৰুজনাৰ যেতিয়া অন্ধকাৰত আছে দুখ লাগে। আমাৰ গুৰুজনাৰ যিটো ধৰ্ম, গুৰুজনাই যি সংস্কৃতি দি থৈ গৈছে সেইবোৰ বচাই ৰখাবলৈ সকলোৱে চেষ্টা কৰক। তো আজিলৈ ইমানখিনি। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মই কৈ থওঁ আপোনালোকে প্লিজ এই নামঘৰটোৰ কাৰণে অকণমান চকু দিয়ক।